নমস্কাৰ। আজি বনাবলৈ লৈছোঁ নহৰুৰ আচাৰ। নহৰু আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী, সেইকাৰণে ভাবিছোঁ অকণমান নহৰুৰ আচাৰকে বনাওঁ। আহকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া মই নহৰু আধা কেজি কিনি আনিছিলোঁ আৰু এতিয়া মই এই নহৰুখিনি ফ্ৰিজত থৈছিলোঁ যদিও দেখিছোঁ বাকলিখিনি অকণমান বেয়া হ'ব ধৰিছে, সেইকাৰণে ভাবিলোঁ নাই নষ্ট হৈ যোৱাতকৈ নহৰুখিনি বাকলি এৰাই আচাৰ অকণমানে কৰি থওঁ। কাৰণ প্ৰেছাৰৰ কাৰণে নহৰুটো বহুত বেছি ভাল হয়। যাৰ হাই প্ৰেছাৰ আছে সেইবিলাক মানুহে ৰাতিপুৱা খালী পেটত নহৰু খালে বহুতখিনি উপশম হয়। সেইকাৰণে ভাবিলোঁ অকণমান নহৰু আচাৰকে বনাই দিওঁ। এয়া চাওক, প্ৰথমতে মই নহৰুখিনি বাকলি গুচাই লৈছোঁ। আধা কেজি নহৰু মই ইয়াতে লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ বাকলিখিনি গুচাই লৈছোঁ। মাংসই হওক বা মাছেই হওক, আমাৰ নহৰুটো বহুত দৰকাৰী উপকৰণ হয় আৰু ইয়াৰ বহুতো গুণাগুণ আছে। সেইবাবে নহৰুটো চাগে সকলোৰে ঘৰতে থাকে আৰু কেতিয়াবা আপোনালোকে এনেকৈ আচাৰ বনাই খাই পাইছেনে বাৰু? আৰু যদি পোৱা নাই এনেকৈ কেতিয়াবা বনাই থ'ব পাৰে। আৰু নহৰু আচাৰটো বহুত দিনলৈ ভালে থাকে আৰু খায়ো যথেষ্ট ভাল লাগে। মইতো খুবেই ভাল পাওঁ আৰু মোৰ ল'ৰা ছোৱালীয়েও কিন্তু বহুত ভাল পায়। সেইকাৰণে ভাবিলোঁ এইখিনি আজি আচাৰকে বনাই লওঁ। বাকী আপোনালোকে আৰু কিহৰ আচাৰ বনাই মোক জনাবচোন। ইয়াৰ যদি ভিডিঅ' আছে আপোনালোকৰ তেনেহ'লে লিংকটো মোৰ লগত শ্বেয়াৰ কৰিব। মই নিশ্চয়কৈ আপোনালোকৰ লিংকত গৈ চাই লওঁ। নতুন বস্তু শিকিবলৈ সকলোৰে মন যায়, নহয়নে? মই নজনাখিনি আপোনালোকৰ পৰা শিকিব পাৰিম। আৰু এয়া চাওক, ডাঙৰ নহৰু কেইকো মই এনেকৈ দুটুকুৰ কৰি দিছোঁ। যি কেইফুটা ডাঙৰ আছে সেইকেইফুটা আপোনালোকে এনেকৈ কাটি ল'ব। এতিয়া নহৰুখিনি মই এনেকৈ অকণমান ৰ'দত শুকাবলৈ দিছোঁ যাতে পানীখিনি একেবাৰে নোহোৱা হৈ যায়। এয়া চাওক, একেবাৰে শুকাই গৈছে নহৰুখিনি। এতিয়া মই বাউল এটাত নহৰুখিনি লৈ লৈছোঁ আৰু ইয়াতে মই দি দিছোঁ নিমখ অকণমান আৰু অকণমান হালধি গুড়ি দি দিছোঁ আৰু অকণমান দি দিছোঁ ৰঙা জলকীয়াৰ গুড়ি। ইয়াতে আপোনালোকে কেঁচা জলকীয়াও কাটি দিব পাৰে, মই কিন্তু দিয়া নাই। এয়া চাওক, আৰু মই প্ৰথমতে ইয়াতে এই মছলাখিনি তৈয়াৰ কৰি থৈছিলোঁ। ইয়াতে মই দিছোঁ গোটা জিৰা, মিঠি গুটি, সৰিয়হ আৰু আপোনাৰ চফ গুটি আৰু লগত পাঁচফোৰণ। এই গোটেইখিনি মই অকণমান ভাজি গুড়ি বনাই থৈছিলোঁ, যিহেতু আচাৰ বনাই থাকোঁ। তো সেইখিনি মই দি ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া চাওক, কেৰাহী এখনত সৰিয়হ তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি একেবাৰে এনেকৈ গৰম হ'ব দিছোঁ যাতে তেলখিনিৰ পৰা ধোঁৱা ওলাই যায়। এয়া চাওক, তেলখিনিৰ পৰা ধোঁৱা ওলাই গৈছে। এতিয়া গেছটো মই অফ কৰি দিছোঁ আৰু অকণমান সময় তেলখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত মই তেলখিনি ইয়াতে নহৰুখিনিৰ লগত দি দিছোঁ আৰু গোটেই মিশ্ৰণখিনি ভালদৰে মিহলাই লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ মিহলাই লৈছোঁ। আৰু এতিয়া ইয়াতে সোনকালে নষ্ট নহ'বৰ বাবে মই অকণমান ভিনেগাৰ দি দিম। আপোনালোকে ইয়াতে নেমু টেঙাও চেপি দিব পাৰে আৰু নহ'লে ভিনেগাৰ দিলে। মই কিন্তু ভিনেগাৰ দিছোঁ আৰু খাবলৈও যথেষ্ট ভাল লাগে। ভিনেগাৰ দিলে অকণমান টেঙা টেঙা হয়। হয়তো ভিনেগাৰ নহয়তো নেমু টেঙাৰ ৰস আপোনালোকে দিব পাৰে। এয়া চাওক, আমাৰ নহৰু আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ এনেকুৱা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। আশীৰ্বাদ কৰিব আপোনালোকে যাতে ভালদৰে মই কৰিব পাৰোঁ। আজিলৈ আহিছোঁ। থেংক ইউ, বাই বাই।